এই ভিডিওটো ডিসকাস কৰিবলৈ গৈ আছো ডিএলএড ফাৰ্ষ্ট সেমৰ পেপাৰ S18 অৰ্থাৎ যোগা এডুকেশ্যনৰ 2021 চনৰ পেপাৰখন ইয়াত টোটাল 20 মাৰ্ক আহে আৰু সময় দিয়া হয় 1 ঘণ্টা। এক নম্বৰ আহিছিল তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াত তিনটা কোৱেশ্চন আহিছে এক এককে আছে। প্ৰথমটো দিছিল আত্ম উপলব্ধি কি? আত্ম উপলব্ধি হৈছে নিজকে গভীৰভাৱে বুজি পোৱা এক প্ৰক্ৰিয়া যাৰ ফলত প্ৰায় সচেতনতা জীৱনৰ উদ্দেশ্য আৰু পূৰ্ণতাৰ গভীৰ অনুভূতিৰ সৃষ্টি হয়। ইয়াৰ জৰিয়তে নিজৰ প্ৰকৃত স্বৰূপ মূল্যবোধ ইচ্ছা অনিচ্ছা সবলতা দুৰ্বলতাক চিনি পাব পাৰি। বি নম্বৰ কোৱেশ্চন আহিছিল প্ৰাণায়াম কি? প্ৰাণৰ অৰ্থ বায়ু আৰু আয়াম মানে বিস্তাৰ অৰ্থাৎ শৰীৰৰ অভ্যন্তৰৰ সঠিকভাৱে বায়ু সঞ্চাৰিত কৰা ক্ৰিয়াৰ নামে প্ৰাণায়াম। এই প্ৰাণায়ামে আমাৰ শৰীৰৰ প্ৰাণশক্তি আৰু জীৱনী শক্তি বৃদ্ধি কৰে। নিয়মীয়াকৈ প্ৰাণায়াম অভ্যাস কৰিলে আমাৰ দেহৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সবল হয়, ফলত আমাৰ শৰীৰো সুস্থ সবল আৰু কৰ্মক্ষম হৈ উঠে। চি নম্বৰ কুৱেশ্যন আহিছিল তন্ত্ৰ যোগ কি? তন্ত্ৰ যোগ যুগৰ এক পুৰণি প্ৰথা। তন্ত্ৰ যোগ হৈছে তান্ত্ৰিক দৰ্শন আৰু কৌশলৰ সৈতে পৰম্পৰাগত যোগাভ্যাস সন্নিৱিষ্ট কৰা এক ধৰণৰ যোগ। 2 নম্বৰ কুৱেশ্যন আহিছিল শ্বাস প্ৰশ্বাস তন্ত্ৰত যোগৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। ইয়াত টোটেল 4 নম্বৰ আহিছে। আমি সকলোৱে জানো যে বায়ু আমাৰ প্ৰাণ আৰু শক্তি। এই বায়ু দেহ ৰাজ্যত প্ৰৱেশ কৰাৰ পাছত বিভিন্ন ভাগত বিভক্ত হৈ শৰীৰক ধাৰণ কৰি আছে। যোগশাস্ত্ৰত বৰ্ণিত প্ৰাণবায়ুৰ প্ৰথম কাম শ্বাস গ্ৰহণ আৰু প্ৰশ্বাস ত্যাগ। তদুপৰি হৃদযন্ত্ৰ পৰিচালনা ধমনীৰ সহায়ত সৰ্বাংগলৈ ৰক্ত সঞ্চাৰণ ইত্যাদি কাম প্ৰাণবায়ুৱে সমাপন কৰে। আমি জানো যে আমাৰ নিশ্বাসৰ লগত কাৰ্বন ডাই অক্সাইড আৰু দেহৰ দূষিত পদাৰ্থ ওলাই যায়, কিন্তু শ্বাসযন্ত্ৰ আৰু ইয়াৰ সংলগ্ন স্নায়ুৰ কোনো অংশত বীজাণুৱে আক্ৰমণ কৰিলে ই দুৰ্বল হৈ পৰে, ফলত নিজ দায়িত্ব পালন কৰিব নোৱাৰা হয়। যোগীসকলৰ মতে স্নায়ু দুৰ্বলতা আৰু শ্বাসনলীটোৰ সংকুচিত অৱস্থা দূৰ কৰাৰ কাৰণ যৌগিক চিকিৎসা সকলোৰে বাবে গ্ৰহণযোগ্য চিকিৎসা। মানুহৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ সুস্থ ৰাখিবলৈ সকলো সময়তে মনৰ প্ৰফুল্লতা বজাই ৰখাটো দৰকাৰ। লগতে ঘৰুৱা পৰিৱেশ উন্নত ৰখা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ঘৰৰ ভিতৰত মুকলি বায়ু আৰু পোহৰ পৰা দৰকাৰ। নিয়মিত যোগ কৰিলে আৰু খাদ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিলে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া মসৃণভাৱে চলি থাকে। দৈনিক যোগ কৰিলে সুন্দৰ আৰু সুস্থ দেহ মনৰ অধিকাৰী হ'ব পাৰি, ফলত সকলো কাম কাজৰ প্ৰতি একাগ্ৰতা বাঢ়ে। 3 নম্বৰ কুৱেশ্যন আহিছিল যোগৰ যিকোনো 3টা উদ্দেশ্য লিখা। 3 নম্বৰ আছিলে। এইটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ কালি, তাত চাই ল'ব, তাত বহুতকেইটা উদ্দেশ্য লিখা আছে। 4 নম্বৰ কুৱেশ্যন আহিছিল যোগৰ দৈনিক অনুশীলনে মানসিক অসুস্থতাৰ উপশম ঘটায়। বাক্যশাৰী বহলাই লিখা। ইয়াত টোটেল 4 নম্বৰ আছে। মানুহ মাত্ৰে জীৱনটো শান্তিৰে অতিবাহিত কৰিব বিচাৰে, কিন্তু আধুনিক জীৱন যাত্ৰাত মানুহে শান্তিৰ পিছে পিছে দৌৰি নিথৰুৱা আৰু ভাগৰুৱা হোৱা দেখা গৈছে, কিন্তু শান্তি পোৱা নাই। আধুনিক জীৱন যাত্ৰাত মানুহৰ মন উদ্বিগ্নতা আৰু হতাশাত ভৰি পৰিছে, যাৰ ফলত মানুহৰ ব্যক্তিগত আৰু সামাজিক শান্তি বিনষ্ট হৈছে। ফলস্বৰূপে নতুন নতুন ৰোগ ব্যাধিয়ে মানুহক আক্ৰান্ত কৰিছে। গতিকে আমাৰ নিচিনা উন্নয়নশীল দেশ আৰু আধুনিকতাৰ হেঁচাত শান্তি বিচাৰি ঘূৰি ফুৰা সকলৰ উপৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পিছতো সঠিক চিকিৎসাৰ বাবে ঘূৰি ফুৰা অগণন আধুনিক মানুহৰ বাবে নিয়মিত যোগ চৰ্চা কৰাটোৱে হ'ব ইতিবাচক পদক্ষেপ। যোগৰ দৈনিক অনুশীলনে মানসিক অসুস্থতাৰ উপশম ঘটায়, মনৰ পৰা দুঃচিন্তাবোৰ দূৰ কৰি সুচিন্তা কঢ়িয়াই আনে, লগতে মনলৈ স্থায়ী শান্তি আৰু আনন্দৰ নিজৰা বোৱাই আনে। 5 নম্বৰ কুৱেশ্যন আহিছিল বহি কৰা যিকোনো 4টা আসন উল্লেখ কৰা। ইয়াত টোটেল 2 নম্বৰ আহিছে। এইকেইটা হ'ব পদ্মাসন, ভদ্ৰাসন, সুখাসন, বজ্ৰাসন, সিংহাসন। 6 নম্বৰ আৰু শেষৰটো প্ৰশ্ন আহিছিল চমু টোকা লিখা যিকোনো 2টা। ইয়াত 2-2কে টোটেল 4 নম্বৰ আছে। প্ৰথমটো দিছে যোগৰ শক্তি। যোগ হৈছে এক সামগ্ৰিক অনুশীলন যিয়ে শাৰীৰিক ভংগীমা অৰ্থাৎ আসন, শ্বাস প্ৰশ্বাসৰ ব্যায়াম অৰ্থাৎ প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণেৰে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা বৃদ্ধি কৰে। নিয়মিত যোগ অভ্যাসে শৰীৰ সুস্থ কৰি ৰাখে, শৰীৰৰ পেশী শক্তি বঢ়ায়, ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে, মানসিক চাপ হ্ৰাস কৰায়, মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰে, আৱেগিক সুস্থতা বৃদ্ধি কৰে, আধ্যাত্মিক শক্তি বৃদ্ধি কৰে, মনলৈ স্থায়ী শান্তি আনে, অধিক আত্মসচেতনতা বৃদ্ধি কৰে। গতিকে যোগৰ শক্তি অসীম, সেই কথাখিনিকে আলোচনা কৰা হৈছে। 2 নম্বৰত কুৱেশ্যন আহিছিলে যোগ বৈশিষ্ট্য। যোগ বৈশিষ্ট্য হিন্দু ধৰ্মৰ ঐতিহাসিকভাৱে প্ৰভাৱশালী আৰু জনপ্ৰিয় এখন দাৰ্শনিক গ্ৰন্থ। এই গ্ৰন্থখন মহৰ্ষি বাল্মীকিয়ে ৰচনা কৰা বুলি ধৰা হয় যদিও প্ৰকৃত লেখকৰ বিষয়ে জনা নাযায়। গ্ৰন্থখন 6টা ভাগত বিভক্ত আৰু ইয়াত 29,000ৰো অধিক পদ আছে। গ্ৰন্থখনৰ 2 নম্বৰ পাঠটোৰ পৰা কিছুমান আকৰ্ষণীয় সত্য আগবঢ়োৱা হ'ল। তাত লিখা আছে পৃথিৱীখন মনৰ দ্বাৰা সৃষ্টি হয়, সময় নিৰপেক্ষ নহয়, পৃথিৱীৰ বাহিৰত জীৱ আছে, বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব নাই, এনেবোৰ কথা সেই গ্ৰন্থখনত লিখা আছে। আৰু 3 নম্বৰ কুৱেশ্যন আহিছিলে পৱন মুক্তাসন। পৱন মানে বায়ু। এই আসনে পেটত আবদ্ধ বায়ুক মুক্ত কৰে বাবে ইয়াক পৱন মুক্তাসন বুলি কোৱা হয়।
হাত ভৰি পোনাই চিত হৈ শুই হাত দুখন কঁকালৰ দুয়ো কাষে পেলাই ৰাখি উশাহ লৈ সোঁ ভৰিখন আঁঠুত ভাঁজ দি আনি পেটৰ ওপৰত ৰাখিব লাগিব আৰু দুয়ো হাতেৰে আঁঠুৰ ওপৰত ধৰি ভৰিখন পেটৰ ফালে চপাই আনি উশাহ বন্ধ ৰাখি পেটৰ ওপৰত সামান্য হেঁচা মাৰি ধৰিব লাগিব 5 ছেকেণ্ডমান থকাৰ পাছত নিশ্বাস এৰি ভৰিখন পেটৰ ওপৰৰ পৰা আগৰ ঠাইলৈ নি পোন কৰি দিব লাগিব যিদৰে আমি সোঁ ভৰিখনে কৰিছিলোঁ তেনেদৰে বাওঁ ভৰিখনেও কৰিব লাগিব আৰু শেষত আমি দুইখন ভৰি একেলগে কৰিব লাগিব তেতিয়াহে আসনটো সম্পূৰ্ণ হ'ব এই আসনে পেটত সঞ্চিত বায়ু পেটৰ পৰা বাহিৰ কৰি দিয়ে অৰ্জিন্য পেট ফুলা অম্ল ৰোগ আদি ৰোগ আৰোগ্য কৰে পেটৰ চৰ্বি কমায় গতিকে এইখনে আছিল 2021 চনৰ য়োগা এডুকেশ্যনৰ পেপাৰখন এখন গোটেইখন ডিসকাস কৰা হ'ল আৰু যদি পাৰো মই আজি আৰু এখন পেপাৰ ডিসকাস কৰিম ৰাতিলে গতিকে যদিহে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে